Start kora. Good morning everyone. Welcome to Assam Career Points YouTube channel. Assam Career Point YouTube channel লৈ তোমালোকক স্বাগতম জনাইছো. My name is Joydeep Bhuiya. আপোনালোকে তো জানে হয় না নহয় যিহে ক্লাস কৰি আছে আমাৰ লগত যোগাযোগ কৰি আছে সকলোৱে জানে আজি আমাৰ টপিকটো হ'ব ডিটাৰমিনাৰ্স ইয়াৰ আগতে আমি কি কৰিছিলো ডিটাৰমিনাৰ্সৰ এটা ক্লাস কৰিলো this will be the second part of determinants okay ইয়াৰ আগতে আমি কি শিকিলো আমি শিকিছিলো কিহৰ বিষয়ে আৰ্টিকেলস আৰু কি কয় ডেমনস্ট্ৰেটিভ যিখিনি ডিটাৰমিনাৰ্স আছে আৰু আৰ্টিকেলৰ বিষয়ে আমি শিকিছিলো ইয়াত আমি কি কৰিম আজি কোৱান্টিফায়াৰ্সৰ বিষয়ে শিকিম okay কোৱান্টিফায়াৰ্সৰ বিষয়ে শিকিম তাৰ আগতে মই কথা এটা কৈ দিও যে এই ক্লাস গিটা যিকিটা হ'ব এই ক্লাস গিটা তোমালোকৰ অকল এটা সার্টেন এক্সামৰ কাৰণে নহয় আমাৰ গুটেখিনি যিখিনি ষ্টেট গভৰ্নমেন্টৰ এক্সাম আছে তোমালোকে যেহেতু ইয়াত দেখিছা আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেন্ট আসাম টেট এক্সাম সিটেট বা হক এডিআৰই 3.0 ডিএলএড পিএনআৰডি ডিএইচএস এই গুটেখিনিৰ কাৰণে এই ক্লাসটো হ'ব আৰু তাৰ লগতে এটা কথা মই কৈ দিও যেহেতু এখিনি ডিটাৰমিনাৰ্সৰ ক্লাস হয় না নহয় তাৰ আগতে আৰু ক্লাস কৰি আছো আমি প্ৰিপজিশনৰ ক্লাস কৰিছো বা যিকোনো ক্লাস কৰিছো এখিনি তোমালোকে যিখিনি ষ্টুডেন্টস আছা if you are not preparing for a competitive exam তোমালোকে বলে 9 10 ত পঢ়ি আছা বা তোমালোকে 11 12 ত পঢ়ি আছা তাতো তোমালোকে কি কৰিব পাৰিবা এখিনি এই ক্লাসটো তোমালোকৰ বহুত সহায় কৰিব ওকে এই ক্লাসটো কেনেকুৱা হ'ব ইংলিশৰ যেহেতু হয় ইংলিশৰ হয় না ক্লাসটো হে ইংলিশৰ হ'ব ওকে তাৰ মাধ্যমটো যেটো আমাৰ ল্যাঙ্গুৱেজ হ'ব ল্যাঙ্গুৱেজটো আমি অসমীয়া ৰাখিবলৈ চেষ্টা কৰিছো যেহেতু আমাৰ টাৰ্গেট হল অসমত থকা লৰা ছোৱালীখিনি ষ্টুডেন্টস খিনি aspirants খিনি so we are targeting the students from particularly students and aspirants from particularly from Assam that is why ইয়াত কি হৈছে আমি অসমীয়াত গুটেখিনি বুজাবলৈ চেষ্টা কৰিছো although the language or the grammar that we are learning is of English language but everything else the explanation will be in Assamese অসমীয়াত আমাৰ কি হ'ব explanations কৰা হ'ব সো হেতুকে কৈ পিনে মই আজি ক্লাসটো আৰম্ভ কৰিছো ওকে সো প্ৰথম আমি চাম ডিটাৰমিনাৰ্স কি হয় ডিটাৰমিনাৰ্সৰ আজি কনসেপ্ট ক্লাস গম পাইছো পাৰ্ট 2 হয় না নহয় সো ইয়াত কি হ'ব আমি কোৱান্টিফায়াৰ্সৰ বিষয়ে শিকিম কোৱান্টিফায়াৰ্সটো কি হয় ইট ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট টপিকস ইন competitive exams okay competitive exams or বহুত এটা ইম্পৰ্টেন্ট টপিক হয় again মই কৈছো ক্লাস 9 10 11 12 ৰ কাৰণেও বহুত ইম্পৰ্টেন্ট হয় হয় না নহয় হকু যিমানে গ্ৰামাৰ শিকি আছে বৰ্তমান তোমালোকে যদি গ্ৰামাৰ আছা যদি স্কুলত আছা বা তোমালোকে যদি এক্সপেৰিয়েন্স হয় না নহয় এই গুটেখিনিৰ কাৰণে কি হ'ব গ্ৰামাৰ ইজ ভেৰি ইম্পৰ্টেন্ট ৰাইট ইংলিশ অলসো ইজ এ ভেৰি ইম্পৰ্টেন্ট থিং সো হেতু কাৰণে তোমালোকে এটো ক্লাস চাবা ওকে কোনো ধৰণৰ যদি প্ৰবলেম হয় যিকোনো প্ৰবলেমতে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা কমেন্টত তোমালোকে জনাবা ওকে তোমালোকে স্ক্ৰিনৰ তলত নম্বৰটো পাই আছা তাতো জনাবা if you want any other private sessions and all আমাৰ দুদিন মানৰ পিছত বিভিন্ন ধৰণৰ কোচেছ বিলাক আমি লাহে লাহে আনি আছো হয় না নহয় আমাৰ the next classes will be about DLED আৰু BEd ৰ জি এন্ট্ৰেন্সৰ কাৰণে তাতো আমাৰ ক্লাसेस হ'ব সো হেখিনি কৈ পিনে মই আজি আৰম্ভ কৰিছো তো আমি প্ৰথম হল কোৱান্টিফায়াৰ্স মানেনো কি হয় না নহয় কোৱান্টিফায়াৰ্স কি কৰে this tells us how much or how many কোৱান্টিফায়াৰ্স বিলাকে কি কৰে আমাৰ কিমান পৰিমাণৰ আৰু কিমান সংখ্যক কিবা এটা বস্তু কিমান পৰিমাণৰ আছে আৰু কিমান সংখ্যক আছে তাক বুজায় হয় নহয় পৰিমাণটো কি হ'ব আনকাউন্টেবল হ'ব আৰু সংখ্যাটো কি হ'ব আমি কাউন্টেবল হ'ব বুজি পাইছা নহয় সো কোৱান্টিফায়াৰ্স কিছুমানে কি কৰিব আনকাউন্টেবল খিনি কাৰণে ব্যৱহাৰ কৰা হ'ব আৰু কিছুমান কি ব্যৱহাৰ কৰা হ'ব পৰিমাণ কিহৰ কাৰণে ব্যৱহাৰ কৰা হ'ব তোমাৰ কাউন্টেবলৰ কাৰণে কোৱান্টিফায়াৰ ব্যৱহাৰ কৰা হ'ব ওকে তাকে কৈ পিনে আৰম্ভ কৰিছো তাৰ আগতে মই এটা কথা এক্সামিনাৰ্স বিলাকে এই বস্তুটো বহুত ভাল পায় এই হাউ মাচ আৰু হাউ মেনি মাজৰ যেটো ডিফাৰেন্স আছে এই ডিফাৰেন্সটো তেওঁলোকে কি কৰে এক্সপ্লইট কৰে এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক দি দিয়ে যত এই হাউ মাচ আৰু হাউ মেনিৰ মাজত কনফিউজন এটা ক্ৰিয়েট কৰি দিয়ে সো এই কথাটো তোমালোকে মনত ৰাখিবা ওকে সো চাম আমি দি এমাউন্ট কোৱান্টিফায়াৰ ওকে ইয়াত সাকে এমাউন্ট এটা যদি এমাউন্ট মানে কি হৈছে এমাউন্ট মানে হল আমাৰ কি পৰিমাণ হয় নহয় পৰিমাণ এমাউন্ট মানে কি হ'ব আমাৰ পৰিমাণ পৰিমাণৰ যেটো কোৱান্টিফায়াৰ পৰিমাণৰ যিখিনি কোৱান্টিফায়াৰ হয় হেখিনি কিহত ব্যৱহাৰ কৰা হয় আমি জানিম কিহৰ কাৰণে ফৰ মানে কাৰণে হয় না নহয় ফৰ মানে কাৰণে সো কি হ'ব আনকাউন্টেবল নাউন্স ইয়াৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা মই আগতে কৈছিলো কাউন্টেবল নাউনৰ কাৰণে কিছুমান থাকে আনকাউন্টেবল নাউনৰ কাৰণে কিছুমান থাকে আৰু কিছুমান কিহত থাকে দুটা উভয় পক্ষত থকা কি হৈছে কোৱান্টিফায়াৰ্সও আছে প্ৰথমটো হল তোমাৰ আনকাউন্টেবল নাউনৰ কাৰণে আনকাউন্টেবল নাউন্সৰ কাৰণে যেনেকে মিল্ক ওয়াটাৰ মানি নলেজ এই বিলাকৰ কাৰণে কি ব্যৱহাৰ কৰা হয় তোমাৰ
আনকাউন্টেবল এমাউন্ট কোৱান্টিফায়াৰটো ব্যৱহাৰ কৰা হয় কিমান পৰিমাণৰ আছে হেতু ব্যৱহাৰ কৰা কিমান সংখ্যক আছে নহয় ইয়াত কি হ'ব কিমান পৰিমাণৰ আনকাউন্টেবলৰ কাৰণে কি লাগিব আমাক কিমান পৰিমাণৰ আছে তাক বুজোৱা যিবিলাক কোৱান্টিফায়াৰ আছে কিমান পৰিমাণ তাক যিবিলাকে বুজায় সেই কোৱান্টিফায়াৰ বিলাক আমাক লাগিব কোৱান্টিফায়াৰ্স বিলাক আমাক প্ৰয়োজন হ'ব আৰু যিখিনি কাউন্টেবল নাউন আছে কাউন্টেবল নাউনৰ কাৰণে আমাক লাগিব কিমান সংখ্যক বুজোৱা যিখিনি কোৱান্টিফায়াৰ্স আছে সেইখিনি আমাক দৰকাৰ পৰিব সো আমি এটা চাম প্ৰথম কোৱান্টিফায়াৰটো আমি যদি চাও প্ৰথম কোৱান্টিফায়াৰটো হৈছে মাচ মাচটো যথেষ্টও বুজায় হয় নহয় much means a large amount usually used in a negative way তে প্ৰায় ইউজ কৰা হয় আৰু তাৰ লগতে কোৱেশ্চনত ব্যৱহাৰ কৰা হয় হয় নহয় I have much আৰু তাৰ লগতে এনেকুৱা ধৰণৰ যথেষ্ট বুজাবলৈও আমি এটো ব্যৱহাৰ কৰো যদি ইয়াত চাও বৃহৎ পৰিমাণ বুজায় সাধাৰণতে নেতিবাচক বাক্য আৰু প্ৰশ্নবোধক বাক্যত ব্যৱহাৰ কৰা হয় সাধাৰণতে হয় নহয় যদি আমি চাও I don't have much time ইয়াত কি কৈছে যে তেওঁৰ ওচৰত বেছি সময় নাই সাপোজ তেওঁ I don't have much time বুলি ক'লে মানে দুটা ধৰণে হ'ব পাৰে টাইম মানে গোটেই পৃথিৱীত তেওঁ যিমান দিন জীয়াই থাকিব হেতুৰ সাকে টাইম তেওঁৰ ওচৰত নাই নহলে আৰু এটা বুজাব কি তোমাৰ তেওঁ যেটো কাম কৰিবলৈ আহিছে হেতু কাৰণে তেওঁৰ সময়ৰ প্ৰয়োজন বা সময় কম আছে সো এনেকুৱা ধৰণত কি ব্যৱহাৰ কৰিছে I don't have much time ব্যৱহাৰ কৰিছে much টোৱে মানে কি বুজাইছে পৰিমাণ বুজাইছে লাৰ্জ এমাউন্ট বুজায় বা যথেষ্ট বুজায় ওকে যথেষ্ট I am much older than you মই তোমাতকে যথেষ্ট ডাঙৰ এনেকুৱা ধৰণৰ কথাবিলাকটো বুজোৱা হয় সো হেখিনি তোমালোকে মনত ৰাখিবা সো কি হ'ব দাদা how much sugar do you want মানে কিমান পৰিমাণৰ তোমাক কি লাগে সুগাৰ লাগে সুগাৰটো যেহেতু আনকাউন্টেবল নাউন হয় তাৰ আগত কি ব্যৱহাৰ কৰিম আমি much ব্যৱহাৰ কৰিম how much sugar do you want তো এনেকুৱা ধৰণৰ হেৰিত কি ব্যৱহাৰ কৰিব লাগিব আমি much ব্যৱহাৰ কৰিব লাগিব much টো কি হয় আনকাউন্টেবল নাউনৰ আগতহে ব্যৱহাৰ হ'ব ওকে তবে নেক্সট টো হল লিটল বুলি ক'লে মানে নেক্সট টু নাথিং অলমোস্ট জিৰো hardly any little বুলি ক'লে মানে zero কোৱা little কোৱা একেটাই কথা he has little knowledge about the world হে বুলি ক'লে মানে কি হ'ব তেওঁৰ মানে পৃথিৱীক লৈ যি knowledge একেবাৰে কম তেওঁৰ হয় নহয় knowledge টো যেহেতু এটা uncountable হয় সো হেতুত আমি কি ব্যৱহাৰ কৰিম little ব্যৱহাৰ কৰিম যদি আমি হেৰিটো চাও এটো it has a negative meaning এটা negative meaning ত ইউজ কৰা হয় he has little knowledge of computers বুলি ক'লে মানে কি হ'ব he basically knows nothing যে কম্পিউটাৰৰ বিষয়ে তেওঁ একেবাৰে একো নাজানে বুজি পাইছে না একেবাৰে একো নাজানে মানে নেজানে বেসিক্যালি একো নাজানে মানে লিটল বুলি ক'লে মানে বুজাব যে একেবাৰে একো নাজানিলে মানে লিটল টো ব্যৱহাৰ কৰা হয় না একেবাৰে একো নাথাকিলে একেবাৰে একো নাজানিলে হাৰ্ডলি এনি অলমোস্ট জিৰো হলে মানে কি ব্যৱহাৰ কৰা হয় লিটল ব্যৱহাৰ কৰা হয় ওকে সো নেক্সট সাম তাবা আহিলে এ লিটল বুলি ক'লে মানে অলপ পৰিমাণৰ আছে means some অলপ বা a small amount অলপ পৰিমাণৰ আছে হয় না it has a positive meaning এটা পজিটিভ মিনিং থাকে ওকে এটো কি হয় নেতিবাচক ইতিবাচক কথাত ব্যৱহাৰ কৰা হয় যেনেকৈ কোৱা হয় যদি আমি চাও there is a little milk left in the fridge মানে কৈছে যে ফ্ৰিজটোত অলপ গাখীৰ বাছি আছে হয় না তো কি হ'ব there is a little milk left in the fridge তাবা যদি চাও enough for 1 cup of tea মানে অলপ পৰিমাণ আছে পৰিমাণৰ গাখীৰ আছে ফ্ৰিজটোত যিখিনি তোমাৰ 1 কাপ চাহৰ কাৰণে যথেষ্ট সো enough বুলি ক'লে মানে যথেষ্ট আহিলে হয় না সো এনেকুৱা ধৰণৰকে ব্যৱহাৰ কৰা A little এনেকুৱা ধৰণে ব্যৱহাৰ কৰা হয় প্ৰথমটো আছিল লিটল মানে কি আছিল অলমোস্ট জিৰো বা নাথিং বুলিয়ে মই তোমালোকক বুজিবলে কম নাথিং বুলিয়ে বুজিবা ওকে তাপা a little বুলি ক'লে মানে small amount সো এটো হল তোমালোকৰ difference to okay little বুলি ক'লে almost zero nothing a little বুলি ক'লে small amount হ'ব এই কথাটো তোমালোকে বুজিব পাৰিলে হল next to চাম আমি da little বুলি ক'লে মানে হেতুও কি বুজায় not much এ বুজায় মানে অলপ আছে কিন্তু all that there is মানে যিমান কোন আছে হিমান গুটেই কোনক বুজাবলৈ চেষ্টা কৰা হয় হয় নহয় সো আমি যদি এক্সাম্পল টো চাও তোমালোকে এক্সাম্পল টো চালে বেছিকৈ বুজি পাবা he drank the little water that was in the jug মানে জাগটোত কি আছিল there was not much water জাগটোত ইমান পানী নাছিলে কিন্তু যিমানখিনি আছিলে he drank all of it হয় না যিমানখিনি আছিলে হা a little বুলি কওঁতে এটা মানে অলপ পৰিমাণৰ বুলি বুজাইছে কিন্তু স্পেসিফিক্যালি হেই কৈ দিয়া নাই da little টোৱে কি ক'ব তোমাৰ যিমানটো পৰিমাণ আছে অলপকে আছে কিন্তু স্পেসিফিক যিমানটো পৰিমাণ আছে হেতুক বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব da little ব্যৱহাৰ কৰিব লাগিব মানে বেছি নাই
কিন্তু যিখিনি আছে সেই গোটেইখিনিক বুজাবলৈ ব্যৱহাৰ কৰিব লাগিব যেনেকৈ যদি চাওঁ হি ড্ৰেংক দ্য লিটল ৱাটাৰ ডেট ৱাজ ইন দ্য জাগ ইয়াত কৈছে যে জগত জাগটোৰ কথা কৈছে যে জগত এইটো অকণ ভুল হৈছে বেছি পানী নাছিল কিন্তু যিখিনি আছিল সি গোটেইখিনি খালে হয় নহয় জগত বেছি পানী নাছিলে কিন্তু যিমানখিনি আছিলে গোটেইখিনি সি কি কৰিলে খাই পেলালে সো তাত কি ব্যৱহাৰ কৰিব লাগিব আমি দা লিটিলৰ ব্যৱহাৰ কৰিব লাগিব ওকে নেক্সট কোৱেশ্চন চাম এতিয়া আহিলে আমাৰ এইখিনি আছিলে লিটিল এ লিটিল দা লিটিল হয় না নহয় এ লিটিল লিটিল বুলি ক'লে একেবাৰে একো নাই দা এ লিটিল বুলি ক'লে মানে কি হ'ব অলপ পৰিমাণ আছে বুলি বুজায় দা লিটিল বুলি ক'লেও অলপ পৰিমাণ হয় কিন্তু যিমানখিনি আছে গোটেইখিনিক বুজায় তাৰপিছত আমি আহিব নাম্বাৰ কোৱান্টিফায়াৰ্ছ নাম্বাৰ কোৱান্টিফায়াৰ্ছ বিলাক কিহত ব্যৱহাৰ কৰে আগৰখিনি আনকাউন্টেবল নাউনত ব্যৱহাৰ কৰিছিলো ইয়াত আমাৰ আগৰটো কি আছিলে হাউ মাছ কিমান পৰিমাণৰ বুজাবলৈ ব্যৱহাৰ কৰিছিলো তাৰপৰা ইয়াত নাম্বাৰ কোৱান্টিফায়াৰত কি ব্যৱহাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰিম হাউ মেনি কাৰণে ব্যৱহাৰ কৰিম কিমান সংখ্যক হাউ মেনি মানে কিমান সংখ্যক আছে তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম কিমান সংখ্যকৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম নাম্বাৰ কোৱান্টিফায়াৰ্ছৰ ব্যৱহাৰ কৰিম সো প্লুৰেল কাউন্টেবল নাউনছ লাইক বুকস বয়জ ৰুপিজ এইবিলাকত ব্যৱহাৰ কৰিম এইবিলাক কি হ'ব কাউন্টেবল নাউনৰ জেগাতহে আমি নাম্বাৰ কোৱান্টিফায়াৰ্ছৰ ব্যৱহাৰ কৰিম ওকে সো সেইখিনি ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম নাম্বাৰ কোৱান্টিফায়াৰ্ছৰ ব্যৱহাৰ কৰিম নাম্বাৰ কোৱান্টিফায়াৰ্ছ কিমান পৰিমাণৰ কিমান সংখ্যক যেটো বুজাই সেই কোৱান্টিফায়াৰ্ছটোৰ ব্যৱহাৰ কৰিম ওকে আৰু এই কোৱান্টিফায়াৰ্ছৰ কিহত ব্যৱহাৰ কৰিম আকৌ এবাৰ মই কৈ দিছো কাউন্টেবল নাউনছৰ ক্ষেত্ৰত তাৰপৰা যদি আমি চাওঁ মেনি মেনি বুলি বুজালে মানে মিন্স এ লাৰ্জ নাম্বাৰ বহুত মেনি বুলি ক'লে মানে বহুত এতিয়া কি হৈছে বহুতে কি কৰিছে বহুত হয় না নহয় মেনি পিপল আৰ মেনি aspirants are preparing for competitive exams by APSC যদি কম many prepare APSC হয় না নহয় many aspirants are preparing for APSC many aspirants are preparing for ADRE হয় না নহয় সো কি হ'ব ইয়াত বহুতে কৰি আছে মানে বুজি পাইছা না many টো হেনেকে কৰি পিনে আমি ব্যৱহাৰ কৰিব লাগিব এটো ইউজুয়ালি তুমি কি লাৰ্জ নাম্বাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা there are many students in the classroom টোত বহুত ষ্টুডেন্টস আছে হয় না নহয় many হয় বৃহৎ সংখ্যা বুজায় বহুত ডাঙৰ এটা সংখ্যাক বুজায় ওকে শ্ৰেণী কোঠাত বহুত ছাত্ৰ ছাত্ৰী আছে হেতু বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম many টোৰ ব্যৱহাৰ কৰিম ওকে তাপা আমি ইয়াৰ লগতে আৰু এটা কথা তোমালোকক আৰু এবাৰ জনাই দিও যে আমাৰ কি হৈছে জিএনএমৰ যিখিনি ক্লাছ আছে তাৰ লগতে আমাৰ অগ্নিবীৰৰ ক্লাसेছ চলি আছে হয় নহয় আমাৰ কি আছিল জিএনএমৰ আমাৰ এটো জিএনএমৰ কি আছে আমাৰ 549 আমাৰ চলি আছে 549 ত তোমালোকে এডমিশন ল'ব পাৰিবা ক্লাसेছ আৰম্ভ হৈ গৈছে যেহেতু বহুতখিনি টপিক আমাৰ আগবাঢ়ি গৈ আছে সো তোমালোকে জয়েন কৰা বহুতখিনি টপিক আগবাঢ়িছে বুলি নকও মই তোমালোকক যদি ডাইৰেক্টলি খব বিচাৰো তে টেন্সৰ ক্লাছ আমাৰ চলি আছে বৰ্তমান তোমালোকে ক্লাছ কৰা কনসেপ্ট গোটেইখিনি তোমালোকক কি কৰিব লাগিব এডমিশনটো লোৱা তোমালোকে আমাৰ লগত তাপা গোটেইখিনি কথা তোমালোকক আমি ধুনিয়াকে বুজাবলৈ চেষ্টা কৰিম ওকে ধুনিয়াকে বুজাবলৈ চেষ্টা কৰিম এতিয়া ইয়াত কি হৈছে ইয়াতো যেটো কনসেপ্টৰ ক্লাছ চলি আছে সো তোমালোকে ভাবিছা চাগে ইয়াতে যদি চলি আছে আমিনো তাত কি হলো কিন্তু তাত কি হ'ব তোমালোকে কিছুমান ইউটিউবত কিছুমান যিবিলাক সুবিধা আছে সুবিধা থাকে সেইবিলাক নোপোৱা যেনেকে লাইভ ক্লাसेस তো obviously হবই তোমালোকৰ ৰেকৰ্ডেড ক্লাसेस পালাই তোমালোকক কমপ্লিট সিলেবাস পঢ়ুৱা হ'ব ইউটিউবত কিছুমান বস্তু নিদিব পাৰে মক টেষ্ট পিডিএফ ফাইল ই-বুকস এগুটেখিনি পাই যাবা তাৰ লগতে ওয়ান অন ওয়ান সেশন তোমালোকে ডাউট ক্লিয়াৰিং সেশনসু পাবা হয় না নহয় মোৰ লগত পাবা নীতিশ ছাৰৰ লগত পাবা প্ৰজেনজিত ছাৰৰ লগত পাবা সকলোৰ লগত তুমি কি পাবা ডাউট ক্লিয়াৰিং সেশনস পাবা সো সেই কাৰণে আমাৰ লগত জয়েন কৰা ইয়াৰ লগতে তোমালোকৰ কি আছে 549 এটোৰ লগতে অগ্নিবীৰো চলি আছে 579 চলি আছে সো হেতুত আমাক জয়েন কৰা আৰু আমাৰ লগত যোগাযোগ কৰা আই হোপ তোমালোকে কৰিবা যাতে তোমালোকক আমি ভালদৰে পঢ়াব পাৰো ওকে সো এতিয়া আমি হেতুকে কৈ পিনে নেক্সট টুলে আগবাঢ়ো দা ফিউ আগতে কি আছিল মেনি টু কি বুজাইছিল বেছিকে থাকা ফিউ বুলি বুজালে মানে মিন্স আগতে যে লিটল টু পাইছিলো লিটল টু আমাৰ কি আছিল আনকাউন্টেবলৰ ক্ষেত্ৰত আছিল যে একেবাৰে কম পৰিমাণ একেবাৰে অলমোস্ট জিৰো হলে মানে এটা হেতুৰ ধৰণৰে হল তোমাৰ ফিউ টু ওকে খালি ফিউ আৰু মিনি ফিউ আৰু লিটল এটা ফিউ আৰু লিটলৰ মাজত ফিউ ভাৰ্সেস লিটল টু কি হ'ব ফিউ টু কি হ'ব আমি কাউন্টেবল নাউনত ব্যৱহাৰ কৰিম কাউন্টেবল নাউনৰ লগত with countable noun okay little to ব্যৱহাৰ কৰিম with uncountable noun
সো এইটোৱে তোমাৰ ডিফাৰেন্স হয় ওকে উইথ আনকাউন্টেবল নাউন আমি কি ব্যৱহাৰ কৰিম লিটিল ব্যৱহাৰ কৰিম অলমোস্ট জিৰো ক্ষেত্ৰত লিটিল ব্যৱহাৰ কৰিম যদি আনকাউন্টেবল নাউন হয় বুজি পাইছা না আনকাউন্টেবল নাউন হয় কোন কেইটা তোমালোকে জানা নহয় সুগাৰ হৈ গল মিল্ক হৈ গল এইবিলাক কাউন্ট কৰিব নোৱাৰি এটা এটাকে বুন তুমি কাউন্ট কৰিব পাৰিবা জানো এটা এটা সুগাৰ কাউন্ট কৰিব পাৰিবা জানো নোৱাৰা নহয় বা কাউন্ট কৰিব মন নাযায় হয় না এটা এটা কোনে সুগাৰ কাউন্ট কৰে কেজি হিচাপতে বিকি হয় সো হেতু কিন্তু কাউন্টেবল নাউন বিলাক যেনেকে বুকস বুকস ট্ৰিজ এনেকুৱা বিলাকৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম ফিউ ব্যৱহাৰ কৰিম ওকে সো তাৰ লগতে চাও আমি ইউসেজ কি হ'ব মিন্স হাৰ্ডলি এনি অৰ অলমোস্ট জিৰো ইট হেজ এ নেগেটিভ মিনিং এটোৰ কি আছে তোমাৰ নেগেটিভ মিনিং আছে যেনেকে লিটিলৰ নেগেটিভ মিনিং আছিলে তেনেকে এটোৰ লিটিং কি আছে তোমাৰ নেগেটিভ মিনিং আছে যদি আমি ইয়াত চাও হি হেজ few friends so he is very lonely মানে he basically has no friends তাৰ মানে friends নাই few friends বুলি কওঁতে কি আছে বহুত lonely হৈ থাকে কাৰণ তাৰ একেবাৰে বন্ধু নাই সো কি হয় few বুলি কওঁতে বেসিক্যালি তাৰ কোনো বন্ধু নাই হয় না নহয় হেতু বহুত বেয়া লাগে হয় না বন্ধু নাথাকিলে সো এনেকুৱা ধৰণৰ কথা সো হেতু মনত ৰাখিবা few আৰু লিটিলৰ মাজৰ পাৰ্থক্য এটা বস্তু বুজি পালে হ'ল এইটো যদি লিটিলটো জানা তুমি ফিউটো বুজি পাবা খালি ইয়াৰ দুটাৰ মাজৰ পাৰ্থক্যটো হ'ল যে ফিউটো ক'ত ব্যৱহাৰ কৰা হয় উইথ কাউন্টেবল নাউন আৰু লিটিলটো ব্যৱহাৰ কৰা হয় উইথ আনকাউন্টেবল নাউন দ্যাট ইজ দা অনলি ডিফাৰেন্স ওকে তাপা আহিলে আমাৰ FU এতিয়া FU টো হেতৰে হ'ল হয় নহয় FU টো আহিলে তোমাৰ এ লিটিল আহিলে হয় নহয় এটো আমি যেহেতু পঢ়িছিলো FU টো কি হ'ব উইথ আনকাউন্টেবল এ লিটিল টো কি হ'ব এটো কাউন্টেবল দেই সৰি अबाउट दैट এটো কি হ'ব উইথ ফিউ টো কি হ'ব উইথ কাউন্টেবল আৰু লিটিল টো কি হ'ব উইথ uncountable okay so ইয়াত কি হ'ব তোমাৰ means FU বুলি ক'লে means some or a small number some অলপ কেইজনমান আছে বা এটা একেবাৰে সৰু সংখ্যা it has a positive meaning এটোৰো আগৰ a littleৰ নিচিনাকে positive meaning আছে I have a friend I have a few friends coming over tonight মানে মোৰ কিছু সংখ্যক বন্ধু আজি আহিব হয় নহয় কি আছে আজি ৰাতি মোৰ কেইজনমান বন্ধু আহিব হেতু বুজাইছে সো কি হ'ব I have a few friends coming over tonight হয় নহয় এনেকুৱাকে বুজাবলৈ কি ব্যৱহাৰ কৰা FU বা FU ৰ ব্যৱহাৰ কৰা হয় বুজি পাইছা নহয় তাৰ পিছত আহিব তোমাৰ দা ফিউ স্পেসিফিক এমাউন্ট not many but all of them হয় নহয় ইয়াতে আগৰ কি আছিল দা লিটিল আছিল এই দুটাৰ মাজৰ পাৰ্থক্যটো বুজি পাইছা না তোমালোকে লিটিল আৰু ফিউ মাজৰ পাৰ্থক্যটো এটো বাৰু মই নকও হয় না নহয় এটো বুজি পাইছা তোমালোকে এটো দা ফিউটো কিহত ব্যৱহাৰ কৰিব লাগিব উইথ কাউন্টেবল নাউন আৰু দা লিটিল টো ক'ত ব্যৱহাৰ কৰিব লাগিব উইথ আনকাউন্টেবল নাউন সো ইয়াত চাও আমি means not many but all of them অলপ পৰিমাণৰ আছে কিন্তু গুটেইখিনি অলপ পৰিমাণৰ কিন্তু গুটেইখিনি বুজাবলৈ হৰহকে নাই কিন্তু যিয়ে আছে সেই গুটেই আটাইখিনিক বুজাই তেতিয়া কি ব্যৱহাৰ কৰিব লাগিব আমি দা ফিউৰ ব্যৱহাৰ কৰিব লাগিব ওকে সো দা ফিউ কি হ'ব এটো যদি আমি অপচন চাও দা ফিউ ক্লোথস he had were torn মানে he did not have many clothes but all the ones that he had all the ones he did have were torn মানে কি আছিল তেওঁ কাপোৰ বেছি নাছিলে কিন্তু যিমানখিনি কাপোৰ আছিল তেওঁৰ হেখিনি কি হৈ পৰিলে ফাটি গল হয় না নহয় সো হেতু বুজাব তাৰ পিছত আহিব আমাৰ কিছুমান ফ্লেক্সিবল কোৱান্টিফায়াৰ্স থাকে ফ্লেক্সিবল কোৱান্টিফায়াৰ্স বিলাক কি হল ফ্লেক্সিবল বুলি ক'লে মানে কি হ'ব তোমাৰ ৰবাৰডাল ফ্লেক্সিবল নহয় জানো টানি দিলে দীঘল হয় এৰি দিলে ছুটি হৈ যায় সো হেনেকুৱাকে এই ফ্লেক্সিবল বিলাকে কি কৰিব আগৰ যিখিনি আছিল এটা স্পেসিফিকৰ কাৰণে লাগিছিলে আনকাউন্টেবল আৰু কি আছিল দুটা ক্ষেত্ৰত আমাৰ কোৱান্টিফায়াৰটো ব্যৱহাৰ কৰা হয় আনকাউন্টেবলৰ লগত ব্যৱহাৰ কৰিলে মানে কি হ'ব হাউ মাচ কিমান পৰিমাণ হয় না নহয় ওকে কিমান পৰিমাণ তাবা কাউন্টেবলত কি হ'ব কাউন্টেবলৰ লগত কি হ'ব হাউ মেনি কিমান সংখ্যক কিমান সংখ্যক হেতু বুজাব হয় না নহয় সো কাউন্টেবল আনকাউন্টেবল এই দুটাই যেতিয়া ব্যৱহাৰ কৰে তেতিয়া এইবিলাকক কি বুলি কোৱা হয় ফ্লেক্সিবল কোৱান্টিফায়াৰ্স বুলি কোৱা হয় এই দুটাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পৰা হ'ব ফ্লেক্সিবল কোৱান্টিফায়াৰ্স সো ফ্লেক্সিবল কোৱান্টিফায়াৰ্স কিছুমান থাকে যিবিলাক নমনীয় হয়
দুয়োটাৰ বাবে ব্যৱহাৰ কৰিব পাৰি হয় নে নহয় সো এনেকুৱা ধৰণৰ কোৱান্টিফায়াৰ্স খিনি চাম আমি প্ৰথমটো আহিলে সামটো ক্ষেত্ৰত কি হয় sum means an unspecified quantity মানে এটা unspecified বুলি ক'লে মানে অনিৰ্দিষ্ট পৰিমাণ অনিৰ্দিষ্ট পৰিমাণ বুজায় okay used primarily in positive affirmative sentence এটো primarily কিহত ব্যৱহাৰ কৰা হয় তোমাৰ positive ইতিবাচক যিবিলাক বাক্য থাকে বাক্যত ব্যৱহৃত হয় ইতিবাচক বাক্যৰ লগত কি হয় এটো ব্যৱহৃত হয় ওকে সো কি হ'ব অনিৰ্দিষ্ট পৰিমাণ বুজাবলৈ যি ব্যৱহাৰ কৰা হয় এটো হল সাম মানে সাম আছে অলপ আছে সাম বুলি ক'লে আমি যদি চাও I need some water ইয়াত কি আছে আনকাউন্টেবলত ব্যৱহাৰ কৰিছো হয় না নহয় আনকাউন্টেবলত I need some water মানে মোক অলপ পৰিমাণৰ পানী লাগে আৰু নহয় তাৰ লগতে I bought some apples এটো কাউন্টেবলত ইউজ কৰিলো হয় না নহয় সামটো দুটাতে ইউজ কৰিব পাৰিলো মানে মই কেইটামান আপেল কিনি আনিলো হেতু বুজালে সো কি হ'ব would you like some tea টো কি হ'ব এটো অফাৰটো আমি কি কৰিব লাগিব সামটোৰ ব্যৱহাৰ কৰিব পাৰিম ওকে সো হেনেকে কৰি পিনে আমি ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা নেক্সট কোৱেশ্চন নেক্সট সাম আমাৰ any বুলি ক'লে মানে কি হয় use primarily in negative sentences and questions negative sentence আৰু questionত ব্যৱহাৰ কৰা হয় হয় নহয় প্ৰধানকৈ এটো I don't have any বুলি ক'লে মানে একেবাৰে একোই নাই I don't have any money বুলি ক'লে মানে এটকাও মুছৰত নাই বুজালে হয় নহয় are there any boys in the park কি পাৰ্কখনত কোনো লৰা আছে নেকি কোনোবা লৰা আছে নেকি সুধিছে নেকি বুজাবলে এনিটো এনেকে ধৰণেৰে ব্যৱহাৰ কৰা হয় ওকে প্ৰধানকৈ নেতিবাচক আৰু প্ৰশ্নবোধক বাক্যত ব্যৱহাৰ কৰা হয় I don't have any money মোৰ হাতত কোনো টকা নাই are there any boys in the park পাৰ্কখনত কোনো লৰা আছে নেকি সো এনেকুৱা ধৰণৰ হেড কি ব্যৱহাৰ কৰিব এনিটোৰ ব্যৱহাৰ কৰিব পাৰিম ওকে হেতু তোমাৰ কি হ'ব তো are there any milk in the jug এনে কৰিব পাৰো হা the এনে কোনো ব্যৱহাৰ কৰো are there any milk in the jar ইয়াটো কি হ'ব তোমাৰ এনিটো ব্যৱহাৰ কৰিছো মিল্কৰ আগত আনকাউন্টেবল হয় মিল্কটো সো তাতো হেনেকে কৰি পিনে আমি কি ব্যৱহাৰ কৰিব পাৰিম এনিটোৰ ব্যৱহাৰ কৰিব পাৰিম নেক্সট সাম তাৰ পিছত আমি কোৱেশ্চন সাম এখিনি আছিল তোমাৰ কোৱান্টিফায়াৰ্স খিনি আই হোপ তোমালোকে ভালদৰে বুজি পালা তাপা এতিয়া আমি কোৱেশ্চনস খিনি চাই পিনে আমি কি কৰিম হেই যিখিনি এটালৈকে বুজিলো সেইখিনিক আমি ৰিপিট কৰিম ওকে সো প্ৰথম হল there isn't fresh water left in the overhead tank to wash the clothes হয় নহয় there is মানে কি কৈছে মাছটোৱে কি বুজায় যথেষ্ট পৰিমাণৰ বুজায় হয় না যথেষ্ট পৰিমাণৰ বেছি পৰিমাণৰ বুজায় কি হয় many বুলি ক'লে মানে বহুত হয় না বহুত হয় কিন্তু যেহেতু ইয়াত ওয়াটাৰ আছে ওয়াটাৰৰ লগত many টো ইউজ হ'ব জানো many টো কি হয় তোমাৰ আনকাউন্টেবল নাউনৰ লগত ইউজ হয় জানো নহয় many টো কিহত ইউজ হ'ব আমাৰ কাউন্টেবল নাউনত ইউজ হ'ব হয় না কাউন্টেবল নাউনত ইউজ হ'ব সো এটো আমাক নালাগে সাম টো কি হ'ব তোমাৰ কাউন্টেবল আৰু আনকাউন্টেবল নাউনটো ইউজ হয় কিন্তু isn't বুলি আছে যে isn't বুলি যেহেতু আছে এটো এটা নেগেটিভ সেন্টেন্স হয় আৰু নেগেটিভ সেন্টেন্সৰ লগত কি হয় তোমাৰ সামটোৰ ব্যৱহাৰ কৰা নহয় প্ৰায় তো ইয়াত থাকিলে few টো নহয় few টো কি হৈ যাব তোমাৰ কাউন্টেবল নাউনৰ লগত ব্যৱহাৰ হয় হয় নহয় কাউন্টেবল নাউনৰ লগত ব্যৱহাৰ হয় কাউন্টেবল নাউনৰ লগত যেহেতু ব্যৱহাৰ হয় তেতিয়া হলে আমাৰ যেহেতু ওয়াটাৰটো আনকাউন্টেবল হয় তো ইয়াতটো few টো নালাগে তো ইয়াত থাকিলে আমাৰ much টো থাকিলে much টো কি হ'ব much more appropriate হ'ব সো কি হ'ব much ইয়াত হ'ব মানে কি হৈছে যথেষ্ট পৰিমাণৰ পানী নাই ট্যাঙ্কটো কি কৰিবৰ কাৰণে কাপোৰখিনি ধুবৰ কাৰণে সো এনেকৈ কৰি পিনে তোমালোকে বুজি পাই ললে হৈ গল নেক্সট কোৱেশ্চন চাম he is very introverted and has dress confident speaking in public তেওঁ বহুত কি হয় introverted হয় বুলি ক'লে মানে যেজন ব্যক্তিয়ে নিজৰ মাজতে সোমাই থাকি ভাল পায় হয় না নহয় বিভিন্ন ধৰণৰ হেৰি থাকে ইন্ট্ৰোভাৰ্ট বিলাক কি হয় ইন্ট্ৰোভাৰ্ট বিলাক এনেকুৱা ধৰণৰ ব্যক্তি যিসকলে কি কৰে তোমাৰ লুকাই চুৰকে থাকি ভাল পায় এন্টি সোশ্যাল টাইপ মানে এন্টি সোশ্যাল বুলি নকওঁ মই obviously তেওঁলোকে কি কৰে বেলেগ মানে সোসাইটিত সোশ্যাল গ্যাদাৰিঙত থাকি হেৰি কৰিব নোৱাৰে তাৰ এগেইনষ্টত হল ইন্ট্ৰোভাৰ্টৰ এন্টোনিম হৈ যাব এক্সট্ৰোভাৰ্ট
এক্সট্ৰভাৰ্ট বিলাক কি হয় অকমান সমাজত থাকি হেৰি কৰি ভাল পোৱা মানুহ সো হেনেকুৱা যদি চাও আমি হি ইজ ভেৰি ইন্ট্ৰভাৰ্টেড এণ্ড হেজ কনফিডেন্স when speaking in public ইয়াত ক'ব বিচাৰিছে এতিয়া চাম আমি ইয়াত চাম few to আমাৰ কনফিডেন্স টো যেহেতু হয় কনফিডেন্স টো এটা আনকাউন্টেবল হয় বুজিছা নে কনফিডেন্স টো কি হয় তোমাৰ আনকাউন্টেবল যেহেতু হয় সো কনফিডেন্সৰ লগত আমি few টো ব্যৱহাৰ কৰিব নোৱাৰো few টো ক'ত ব্যৱহাৰ কৰিব লাগিব আমি কাউন্টেবলত ব্যৱহাৰ কৰিব লাগিব সো আমি ডাইৰেক্টলি few টো কাটি দিলো হয় নহয় few টো কাটি দিলো a little বুলি ক'লে মানে অলপ আছে এইকেইটা a little da little little এই গুটেকেইটা আনকাউন্টেবলত ব্যৱহাৰ কৰিব পাৰিম কিন্তু a little বুলি ক'লে মানে অলপ বুজায় হয় না তাপা little বুলি ক'লে মানে almost zero বুজায় মানে নাইয়ে বুজায় almost zero বুজায় হয় না নহয় নাইয়ে বুজায় da little বুলি ক'লে মানে অলপ বুজায় কিন্তু স্পেসিফিক গুটেই অলপ আৰু গুটেই এই যিমান গুটকন আছে সেই গুটেইকন বুজায় অলপ আৰু গুটেই মানে যিমানকন অলপ আছে আৰু যিমানকন আছে গুটেইকন বুজায় সো ইয়াত আমি কোনটো ব্যৱহাৰ কৰিব লাগিব তেওঁ মানে কনফিডেন্স একেবাৰেই নাই নহয় হয় না পাবলিক স্পিকিং কৰিবলৈ যেহেতু ইন্ট্ৰভাৰ্টেড হয় বহুত তো ইয়াত কি হ'ব লাগিব অলমোস্ট জিৰো হ'ব সো ইয়াত আমি কি কৰিব লাগিব অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব ওকে নেক্সট কোৱেশ্চন চাম Don't panic, we still have dress time before the train arrives at the station. কৈছে যে panic নকৰিবলে কৈছে তাৰপিছত কৈছে যে time এতিয়া time টো কি হয় এটা uncountable noun many বুলি নকওঁ time টো uncountable হয় সো কি হ'ব ইয়াত uncountable কি লাগে আমাক uncountable আমাৰ few টো নালাগে হয় না নহয় few টো নালাগে little da little a little হ'ব specific amount কথা যেহেতু কোৱা নাই হয় না নহয় তো এটো নহয় অলপ সময় আছে বুলি কৈছে সো তাত নালাগে little একেবাৰে সময় নাই বুলি ক'লে তো প্যানিক কৰিব লাগিব a little অলপ সময় আমাৰ ওচৰত আছে সো কি হ'ব a little টো কাৰেক্ট হৈ যাব a little okay সো এটো হৈ গল তো নেক্সট কোৱেশ্চন চাম He generously donated dress money he had in his pocket to the relief fund. হয় না নহয় তেওঁৰ পকেটত অলপ পইচা আছিল হয় না নহয় তেওঁৰ পকেটত কি আছিল পইচা এটা স্পেসিফিক এমাউন্টত এটা পইচা আছিল স্পেসিফিক but small okay small amount specific but small amount of money was inside his pocket তেওঁৰ পকেটত কি আছিল নিৰ্দিষ্ট পৰিমাণৰ আছিল কিন্তু অলপ কম পৰিমাণৰ কিন্তু নিৰ্দিষ্ট পৰিমাণৰ গুটেখিনি যিমান পইচা আছিল গুটেখিনি তেওঁ কি কৰিলে ডোনেট কৰিলে বুলি ক'লে সো জেনাৰেলি ডোনেট কৰিলে তো কি হ'ব স্পেসিফিক বা স্মল এমাউন্ট হলে মানে আমি কি ব্যৱহাৰ কৰো দা লিটলৰ ব্যৱহাৰ কৰো হয় না নহয় ফিউ টো ইয়াত নাহে এটো কি আছে তোমাৰ নহব সো কি হ'ব few money to নহয় the little money he had to আমি কই মানি টো এনেকে কৈ পিনে 1 2 3 4 rupees কে কোৱা নাই মানি বুলি ক'লে মানে আনকাউন্টেবল হ'ব বুজি পাইছা নহয় এনেকে rupees বুলি ক'লে মানে হয় কিন্তু মানি বুলি ক'লে হেতু আনকাউন্টেবল বুলি ধৰা হয় হেতু কি হয় ডিফাৰেন্স টো মই নেক্সট ক্লাছত তোমালোকক বুজাম তাপা চাবা question number 5 how dress times have you visited the national parks this year times বুলি ক'লে মানে এটো কি হৈ যাব কাউন্টেবল নাউন আহি যাব times যেহেতু আছে s টো আছে how countable আহিলে তো কাউন্টেবলৰ জায়গাত কি হ'ব some any টো নহয় হয় না নহয় some টো any টো কি হয় নেগেটিভ some টো পজিটিভত ব্যৱহাৰ কৰে much আৰু many ভিতৰত কোনবা এটা হ'ব কি হ'ব ইয়াত countable much টো কি ক'ত ব্যৱহাৰ কৰা হয় uncountable ব্যৱহাৰ কৰা হয় হয় না নহয় uncountable ব্যৱহাৰ কৰা হয় সো many টো কি হৈ যাব countable হয় হয় না নহয় সো এটো কি হৈ যাব how many to হৈ যাব সো কি হৈ যাব অপচন বি টো কারেক্ট আনসার হৈ যাব how many times have you visited the national park মানে কেইবাৰ ভিজিট কৰিলা হেতু সুধিছে না টাইমস ইনে টাইমস বুলি কওঁতে হেতু হৈছে এবাৰ কৰিলা দুবাৰ কৰিলা তিনিবাৰ কৰিলা হেতু সুধিছে সেইকাৰণে টাইমস হয় সো হেতু কাৰণে কি হৈ যাব এটো অপচন কারেক্ট হৈ যাব ওকে question number 6 চাম আমি the exam was exceptionally difficult so dress candidates managed to pass ইয়াত কি কৈছে এক্সাম টো বহুত বেছি ডিফিকাল্ট আছিল সেই কাৰণে কি হৈছিল কেজনমান কেটাতে পাস কৰিবলৈ সক্ষম হল পাস কৰিলে কিন্তু এটা কম পৰিমাণৰ ক্যান্ডিডেটে পাস কৰিলে সো ইয়াত কি হ'ব আমাৰ লিটল টো নাহে হয় না আনকাউন্টেবল হয় সো ইয়াত দা ফিউ টো নহয় স্পেসিফিক এমাউন্ট নহয় ফিউ টো মানে একেবাৰে কোনেও পাস কৰাটো নহয় সো কি হৈ যাব ইয়াত এ ফিউ হৈ যাব হয় নহয় অলপ পৰিমাণৰ ক্যান্ডিডেটে কি কৰিলে pass কৰিবলৈ সক্ষম হল that exam was exceptionally difficult but a few candidates managed to pass it okay তো next question চাম
I am going to the market to buy dress apples for the journey. Okay? So কি কৈছে যে তেওঁ মার্কেটলৈ গৈছে এপল কিনিবলৈ বাকি বিলাক সব বাদ দিছো এপলটো কি হয় কাউন্টেবল হয় না নহয় কাউন্টেবল হয় সো ইয়াত আমি কোন গিটা কাউন্টেবল হয় আৰু কেইটামান আপেল কিনিবলৈ গৈছো বুলি কৈছে সো ইয়াত কি হ'ব লিটল টু নহব কাৰণ এটা আনকাউন্টেবল মাছ টু নালাগে হয় না নহয় মাছ টু যথেষ্ট পৰিমাণৰ বুলি বহুত বুজাবলৈ বেছি বুজাবলৈ ব্যৱহাৰ কৰা হয় না ফিউ আৰু এ ফিউ মাজত কোনোবা এটা হ'ব ফিউ টু হলে মানে অলমোস্ট জিৰো হয় হয় না নহয় অলমোস্ট জিৰো হয় অলমোস্ট জিৰো বুজায় সো এটোটো নহব কেইটামানটো লৈছে সো কি হ'ব এটো হ'ব এ লিটল এ স্মল এমাউন্ট বুজাব হয় না নহয় স্মল এমাউন্ট বুজাবলৈ এটো ব্যৱহাৰ কৰা হয় সো এটো কি হ'ব এ ফিউ টু আনসার হৈ যাব সো ইয়াত কি হ'ব I am going to the market to buy a few apples for the journey. Okay, next question Sam. 8 dress books he owned were completely destroyed in the recent flood. কি কৈছে যে তেওঁৰ ওচৰত কেইখনমান কিতাপ আছিল হয় নহয় সেই কিতাপ কেইখন কি হৈ পৰিলে এই ৰিসেন্ট ফ্লাড যেতিয়া হৈছিলে বানপানীত একেবাৰে ডিস্ট্ৰয় হৈ গল সো কি হৈছিলে তেওঁৰ স্মল এমাউন্ট অফ বুকস আছিলে তেওঁৰ ওচৰত হয় নহয় স্মল এমাউন্ট অফ কাৰণ আমি ফিউ সিউ খিনি পাইছোৱে স্মল এমাউন্ট অফ বুকস আছিলে বুকস যেহেতু কাউন্টেবল নাউন হয় সো আমি লিটল টু ডাইৰেক্ট কাটিয়ে দিম হয় নহয় নহয় সো স্মল এমাউন্ট হলেও স্মল বাট স্পেসিফিক এমাউন্ট small but specific amount হয় so small but specific amount কি ব্যৱহাৰ কৰা হয় দা ফিউ ব্যৱহাৰ কৰা হয় এ ফিউ নালাগে specific amount গুটেখিনি যেহেতু নষ্ট হৈ গৈছে so ইয়াত দা ফিউ হ'ব the few books he owned were completely destroyed in the recent flood so question number 9 and ইয়াৰ পিছত আৰু এটা question আছে আমাৰ would you like dress tea while you wait for the manager okay any to কিহত ব্যৱহাৰ কৰা হয় নেগেটিভত ব্যৱহাৰ কৰা হয় হয় না নহয় নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা হয় সো এটো কাটি দিলু ফিউ টু নহয় কাৰণ টি হয় হয় না নহয় টি তো আমি ফি ব্যৱহাৰ নকৰো আনকাউন্টেবল হৈ যাব হয় না নহয় আনকাউন্টেবল হৈ যাব তাবা মেনি টু কি হৈ যায় তোমাৰ এটো মানে এটো কাউন্টেবলত ব্যৱহাৰ কৰা টি টু কাৰণ এটো সৰি দেই আই এম ভেৰি সৰি अबाउट দিস এটো সোয়া এটো কাউন্টেবলত ব্যৱহাৰ কৰা হয় ফিউড কিন্তু টি টু কি হ'ব আনকাউন্টেবল হ'ব হয় না নহয় টি টু কি হ'ব আমাৰ আনকাউন্টেবল হ'ব ওকে হেতু চালেই হল তোমালকে তাপা ইয়াত কি হয় তোমাৰ কাউন্টেবল হয় কাৰণ এটো মেনি টু তোমাৰ কাউন্টেবলত হয় সো এই গুটে গিটা কি হ'ব অপচন গিটা এই তিনটা অপচন যেহেতু নহয় অপচন আমাক নালাগে তেতিয়া হলে এটাই অপচন থাকিলে সাম টু কি হয় দুটাতে both ইউজ কৰে both countable and uncountable use কৰা হয় সো কি হ'ব সাম হৈ যাব would you like some tea while you wait for the manager would you like some tea বুলি কয় যে would you like some tea বুলি কয় হয় না নহয় so this is very common then the last question is left I have not received dress updates regarding the interview date কি কৈছে যে তেওঁ এটো এটা নেগেটিভ সেন্টেন্স হয় ওকে নেগেটিভ সেন্টেন্স হয় যে তেওঁ কোনো ধৰণৰ আপডেট পোৱা নাই interview to regarding okay so ইয়াত কি হ'ব সাম ব্যৱহাৰ নহয় কাৰণ to পজিটিভ মাছ ব্যৱহাৰ নহয় পজিটিভত হয় a little to কি হয় পজিটিভ হয় তে কি হ'ব any থাকি গল হয় না নহয় একেবাৰে ইজি কে আমি উলিয়াই পেলালো any to কি হ'ব ইয়াৰ correct option হৈ পৰিব so any would be the correct option so this was the class okay এনেকুৱা ধৰণৰ classes আমাৰ হ'ব okay so this was the class আজি ক্লাসটো ইমানখিনতে মই সামৰিছো তাৰ লগতে তোমালোকক আকৌ এবাৰ কৈ দিও যে এই গুটেখিনি হ'ব ষ্টেট এক্সামৰ কাৰণে হয় না নহয় ষ্টেট যিখিনি গভৰ্নমেন্ট এক্সামছ আছে সেইখিনি কাৰণে হ'ব তাৰ লগতে তোমালোকে যদি ষ্টুডেন্টস হয় 11 12 9 10 ত পঢ়া then you can also watch this class okay তোমালোকে যদি গ্ৰামাৰ শিকিবলৈ মন আছে বেসিক্যালি গ্ৰামাৰ যদি শিকিবলৈ মন আছে তোমালোকে এইখিনি ক্লাস কৰিব পাৰা তাৰ লগতে কম্পিটিটিভ এক্সামৰ কাৰণে কৰি আছা তাতো কৰিব পাৰা আৰু তাকে কৈ পিনে মই আজি ক্লাসটো সামৰি মাৰিছো থ্যাংক ইউ